অসমৰ গ্ৰাম্য অঞ্চলত গাঁৱে ভূঞে যিসমূহ ক্ষুপ্ত প্ৰতিভা লুকাই আছিলে ক্ষুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এখন অভিলেখী আঁচনি ৰূপায়ণ কৰিছিল। অসমৰ গ্ৰাম্য অঞ্চলৰ খেলপথাৰসমূহ ষ্টেডিয়ামলৈ পৰ্যবেক্ষিত কৰাৰ কাৰণে তেওঁ এক প্ৰচেষ্টা চলাইছিল আৰু তাৰ জৰিয়তে ক্ৰীড়া বিভাগৰ জৰিয়তে বিভিন্ন স্থানত তেওঁলোকে ষ্টেডিয়ামসমূহ নিৰ্মাণ কৰিছিল। আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ আৰিমত্ত মিনি ষ্টেডিয়ামত প্ৰায় 12 কোটি 50 লাখ টকা ব্যয় সাপেক্ষে এখন ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণ কৰিছিল। আৰু আমাৰ ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াই 2023 চনৰ 4 ডিচেম্বৰ তাৰিখে এই ক্ৰীড়া ষ্টেডিয়ামখন এই খেলপথাৰখন ষ্টেডিয়ামখন 60% কাম সম্পূৰ্ণ হ'ব বুলি তেওঁ ফেচবুক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল। কিন্তু আশ্চৰ্যজনকভাৱে এই ষ্টেডিয়ামখন নিৰ্মাণ সম্পূৰ্ণ নহওঁতে বা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতে বা তেওঁলোকে ষ্টেডিয়ামখন পাব্লিক ৰাইজলৈ আৰু ক্ৰীড়াৰ মুকলি কৰি নিদিওঁতে ষ্টেডিয়ামখনত বৃহৎ ফাট মেলিছে। আমি এই ক্ষেত্ৰত আমি মাননীয় বিধায়ক মহোদয়ক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেওঁ যে 60% কাম সম্পূৰ্ণ হোৱা বুলি ফেচবুক মাধ্যম জৰিয়তে তেওঁ অৱগত কৰিব পাৰিছিল, আজি যে সেই ষ্টেডিয়ামখনত ফাট মেলিছে এই ক্ষেত্ৰত তেওঁ কিয় নীৰৱ হৈ আছে? ষ্টেডিয়ামখনত যে চিৰাল ফাট মেলিছে তেওঁ এই ক্ষেত্ৰত কোনো চকু পৰা নাই? তেওঁ এই ক্ষেত্ৰত কোনো এক ধনৰ লেনদেনৰ লগত জড়িত হৈ তাৰ পৰা উপঢৌকন পাই তেওঁ মনে মনে আছে? গতিকে আমাৰ স্পষ্ট কথা, ৰঙিয়া আৰিমত্ত মিনি ষ্টেডিয়ামখনত যি ফাট মেলিছে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগিব। মাননীয় বিধায়কে যি মৌনতা অৱলম্বন কৰিছে এই মৌনতাটো ভংগ কৰিব লাগিব। উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে, আমাৰ উঠি অহা কণ কণ শিশুসকলৰ ক্ৰীড়া ক্ষেত্ৰত উন্নয়নৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি আঁচনি, ক্ৰীড়া বিভাগৰ যি আঁচনি, এই আঁচনিত কোনোবা বিধায়ক বা কোনোবা ঠিকাদাৰ বা কোনোবা বিষয়াই যদি তাত যদি দুৰ্নীতি সংগঠিত কৰিব বিচাৰে, তেওঁলোকে যদি কমিশ্যনৰ জৰিয়তে যদি ইয়াত যদি তেওঁলোকৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰিব বিচাৰে, এই কাৰ্যক আমি যুৱ কংগ্ৰেছে কোনো পধ্যে সহ্য নকৰোঁ। আৰু অতি শীঘ্ৰে ইয়াৰ ওপৰত যদি বিহিত ব্যৱস্থা নহয়, এক উচ্চ পৰ্যায়ৰ যদি তদন্ত নহয়, ইয়াৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তুলিব বাধ্য হ'ম। আৰিমত্ত মিনি ষ্টেডিয়াম এটা আয়োজন কৰিছিল ৰঙিয়া তৰণীত, কিন্তু আমি আজি দেখিবলৈ পাইছোঁ আজি সেই অনুষ্ঠানটোত বিভিন্ন জেগাত ফাট মেলা দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ আঁৰত আমি এটা কথা বুজিব পাইছোঁ যে ইয়াত কিবা দুৰ্নীতি হৈছে, যাৰ ফলত আজি এই ধুনীয়াকৈ বনোৱা এই অনুষ্ঠানটো আজি ফাট মেলা দেখা গৈছে। গতিকে ইয়াত কিবা দুৰ্নীতি হৈছে, হয়তো ধনৰ লেনদেন হৈছে। আমি এইটো জানিব বিচাৰোঁ কি হৈছে, কি কাৰণত আজি ফাট মেলিব লগা হৈছে। ৰদ কম কৰি দিছে, না চিমেণ্টে কম কৰি দিছে, না ঠিকাদাৰক কামটো দিয়াৰ ফলত কিবা বিনিময় লৈছে, সেইটো বস্তু আমি জানিব বিচাৰিছোঁ কি কাৰণত আজি এই বস্তুটো ফাট মেলিছে। আৰু ৰঙিয়াবাসী ৰাইজে এই বস্তুটো জানিব বিচাৰিছে। আৰু সেই অনুষ্ঠানটোৰ 12 কোটি 50 লাখ টকাৰ এই অনুষ্ঠানটো আছিলে। কিন্তু আজি ভৱেশ কলিতা ডাঙৰীয়া কৈ আছে, ভিতা হিমাৰী কৈ আছে যে ৰঙিয়াত উন্নয়নমূলক কাম বহুত কৰিছে, উন্নয়ন নদীও বৈছে, আজি ভৱেশ কলিতা ডাঙৰীয়া কৈ আছে। কিন্তু আমি ভৱেশ কলিতা ডাঙৰীয়াক এটা বস্তু ক'ব বিচাৰোঁ, তেওঁলোকে যিবোৰ কাম কৰিছে চবতে গাফিলতি হৈছে। আজি যি ডিপাৰ্টমেণ্টত কাম কৰিছে সকলোতে গাফিলতি হৈছে। গতিকে আমি এইটো উচিত তদন্ত বিচাৰোঁ। আগন্তুক দিনত আমি যুৱ কংগ্ৰেছৰ ফালৰ পৰা আমি উচিত তদন্ত বিচাৰোঁ।